যাতে ড্ৰিংকিং ড্ৰাইভ নকৰে আৰু আপোনাৰ মদ খোৱাৰ ফলত যাতে আমাৰ এক্সিডেণ্ট নহয় আৰু আমাৰ তেজপুৰ কমিশ্যনাৰ ছাৰ তেওঁলোকৰ ওপৰৰ পৰা আমাৰ নিৰ্দেশ আছে যাতে আমি যিকোনো কাৰণতে যাতে আমাৰ এক্সিডেণ্টবিলাক যাতে মদৰ ফলত নহয়, মদ খোৱাৰ ফলত নহয়। আৰু সেইটো কাৰণে আমি ৰেগুলাৰ ইয়াতে গোটেই ডিষ্ট্ৰিক্টখনতে আমাৰ চেকিং হৈ আছে। কাজিৰঙাটো হৈছে আমি এতিয়া অৰেঙা পাৰ্ক কৰিছোঁ, অলপ পাছত ৰঙাজনাটো কৰিম। নিৰ্দিষ্ট এইটো সময়তে কৰাৰ প্ৰয়োজন নাই যে নহয়, আমি কণ্টিনিউৱাছে কৰোঁ, মাজে সময়ে কৰি থকা হয়। খালি আজি আমি স্পেচিয়েলি কৰিছোঁ মানে আমাৰ পিকনিক পাৰ্টিবিলাক যাতে এক্সিডেণ্ট নহয় মদ খোৱাৰ ফলত। পাইছেনে ড্ৰিংকছ পাইছে নেকি? হয়, এজন আমি পাইছোঁ। হয়, এই বাছ ড্ৰাইভাৰ এজন পাইছোঁ আমি। হয়, তেওঁক আমি ৰখাই দিছোঁ। কাৰ সহযোগত আজি অভিযান চলাই আছে? আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট। আগৰবাৰ কিবা পাইছে নেকি? আগৰবাৰ পোৱা হৈছে। হয়, আমাৰ কাজিৰঙাতে পোৱা হৈছে, তাতো কৰা হৈ আছে। আমি মই আজি কিন্তু তুলনামূলকভাৱে আগতকৈ আমি ডিটেকশ্যনটো কম পাইছোঁ। ৰাইজসকলক অলপ সজাগ হৈছে বুলি ভাবিছোঁ। অৰুণাচলী খুৰা ধৰিছে নেকি আপোনালোকে এক্সাইজসকলৰ পৰা? অৰুণাচলী খুৰা যিমানখিনি আমি গম পাওঁ এতিয়া তাৰ প্ৰাদুৰ্ভাৱ যথেষ্ট কমিছে। আমি মে' আৰু জুন মাহত অগা পিছাকৈ 2খন গাড়ী ধৰাৰ পিছত তেওঁলোকৰ বিজনেছটো ইয়াত বহুত ডাউন। চ' এইটো অলমষ্ট প্ৰায় নীল বুলি ক'লেও বেয়া নহয়। যিখিনি আছে ঠিক বৰ্ডাৰিং এৰিয়াবোৰত অকণমান থাকিব পাৰে, কিন্তু অসমৰ মাজেদি অৰুণাচল বা নাগালেণ্ডত যোৱা অলমষ্ট বন্ধ বুলিয়ে ক'ব পাৰি।